একদম ভাৰত ভূটান সীমান্তৱৰ্তী যি বৰনদী অভয়াৰণ্য তাৰ ভিতৰত সোমাই আপোনালোকে খেৰাদাফিনি বুটলিছে। হয়, প্ৰথমতে মই অসমবাসী তথা বিটিয়াৰবাসীক ৰঙালী বিহু আৰু নৱবৰ্ষৰ উলগাৰ শুভেচ্ছা যাচিছোঁ। আশা ৰাখিছোঁ এই বৰ্ষ সকলোৰে কাৰণে জীৱনত সাফল্য আনিব আৰু এটা শান্তি আৰু প্ৰগতি আমি আশা কৰিছোঁ। আৰু আজি যিহেতু গৰু বিহু আৰু গৰু বিহুৰ দিনা আমাৰ পৰম্পৰাগতভাৱে যিটো গোখা গোখৈ বুলি কোৱা হয় সেইটো আমি খাওঁ। বছৰটো আমি চাগেৰে গোখা গোখৈৰে খাই পেলাই আমি বিদায় দিয়া হয়। আৰু এটা পৰম্পৰাগতভাৱে এটা লোকবিশ্বাস আছে আমাৰ, এই বছৰটোৰ কাৰণে নিজৰ দেহা, নিজৰ যিটো স্বাস্থ্য সেইটো সুস্থ ৰাখিবৰ কাৰণে আমি 5টা বিধতকৈ বেছি আমি টেঙা, কেঁহা, তিতা এনেকুৱা আমি বুটলি পেলাই আমি খাওঁ, যাতে বছৰটো আমাৰ শৰীৰ সুস্থ হৈ থাকে। আৰু আমি আজি গৌৰৱেৰে আমাৰ বৰনদী অভয়াৰণ্যত আহিছোঁ, আমাৰ লগ বন্ধুক লৈ পেলাই। ইয়াত খেৰাদাফিনি আৰু খুংখা, যিটো আমি প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰত আমাৰ দিনত GI টেগ আমি পাবলৈ সক্ষম হৈছিলোঁ। বড়ো জাতীয় এটা চব্জি বুলি। খেৰাদাফিনি অন্য জেগাত বেছিকৈ পোৱা নাযায়, বেছিকৈ জংঘল জেগাত পায়। গতিকে এই বৰনদী অভয়াৰণ্যত যথেষ্ট আছে, সেইটো আমি ছিঙিব আহিছোঁ। আৰু খুংখা সেইটোও আমি ছিঙিছোঁ। গতিকে আনন্দিত হৈছোঁ, গৌৰৱ পাইছোঁ যে আমাৰ জাতীয় শাক চব্জি সেইটো GI টেগ পোৱা, সেইটো আমি ছিঙিবলৈ পাই যথেষ্ট গৌৰৱ হৈছোঁ। আৰু সকলোকে অনুৰোধ কৰিম, হয়তো নৱপ্ৰজন্ম এই যিটো খেৰাদাফিনি জাগাই জাগাই মাটিগালাবো কোৱা হয় বা হাংসো আফাও কয়, এই একচুৱেলি লিখিত ভাষা হ'ল খেৰাদাফিনি, সেইটো যাতে চিনি লয় নৱপ্ৰজন্মই, কাৰণ সেইটো আমাৰ জাতীয় শাক হৈ গ'ল। গতিকে সেইটো চিনি ল'বৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু আজি আমি খুব উল্লাহ মালহেৰে সেই শাক ছিঙিবলৈ আমি আহিছোঁ। সংৰক্ষণৰ কাৰণে কিবা আহ্বান জনাব নেকি? সংৰক্ষণৰ কাৰণেতো আমি আহ্বান জনাব পাৰোঁ, কাৰণ অভয়াৰণ্যবিলাকো সেইটো থাকে, কিন্তু নিজৰ বাৰীবিলাকত আজিকালি হাৰ্বিচাইড দি পেলাই হাবি জংঘলবিলাক মাৰোৱা হয়। চাহ খেতি হওক, অন্যান্য খেতিৰ কাৰণে মানুহে পেষ্টিচাইড ইউজ কৰে, তাত এইবিলাক বিলুপ্ত হৈ গৈছে। কিন্তু আমাৰ মানাহ আৰু বৰনদী অভয়াৰণ্যত এই চব্জি পায়। গতিকে এই সংৰক্ষণৰ বিশেষ ব্যৱস্থা নহ'লেও এই অভয়াৰণ্য যদি আমি জীয়াই ৰাখিব পাৰোঁ, তেতিয়াহ'লে সেই শাক চব্জিটো জীয়াই থাকিব।